অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 9 ডিচেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোত অৰুণোদয় আঁচনি চৰকাৰী ঘৰ PM কিষাণ লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আজিৰ দিনটোৰ গোটেইখিনি খবৰ আপোনালোকে জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ 22 দিনৰ পিছতে ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি যেনেকৈ নিযুত মানে আঁচনি দিয়া হয় ঠিক তেনেদৰেই লৰাসকলৰ কাৰণে ৰাজ্য চৰকাৰে আনি আছে বাবু আঁচনি আৰু 1 জানুৱাৰীৰ পৰা এই আঁচনিৰ শুভাৰম্ভণি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাবুসকলে শীঘ্ৰে সাজু কৰক এইকেইখন নথি 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি নিযুত মানে আঁচনিৰ অধীনত যেনেকৈ ছোৱালীসকলক 1000 আৰু 1250 টকা আৰু 2500 টকা দিয়া হয় ঠিক তেনেদৰে হ'ব পাৰে যে বাবু আঁচনিৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে এনে ধৰণৰ সুবিধা লৰাসকলৰ কাৰণেও আনিব আৰু এই আঁচনি 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ ঘোষণা কৰিছে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ যেনেকৈ ছোৱালীসকলক নিযুত মানে আঁচনি বা বিভিন্ন ধৰণৰ আঁচনি অৰুণোদয় আঁচনি বা স্কুটি আঁচনি এনেকুৱা ধৰণৰ আঁচনি দিয়া হৈ আছে ঠিক তেনেদৰে বাবু আঁচনিৰ অধীনত লৰাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ কলাক্ষেত্ৰৰ পৰা এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো আজিৰ দিনটোৰ একেবাৰে এটা ডাঙৰ খবৰ আপুনি হাজুনে আজি ৰাজ্যত 3,70,000 লোকৰ একাউণ্টত সোমাব লাখে লাখে টকা PMAY হিতাধিকাৰীক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা আজি যেহেতু 9 ডিচেম্বৰ তাৰিখ আজিৰ দিনটোত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ যি টকা আছে সেই প্ৰথম কিস্তিৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাব 9 ডিচেম্বৰত ৰাজ্যবাসীৰ বাবে হ'ব বিশেষ দিন যেহেতু 9 ডিচেম্বৰ তাৰিখ অৰ্থাৎ আজি আপোনাৰ বেংকৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাব এই টকা আপুনি পাবনে নাই মই ইয়াতে আপোনালোকক জনাই দিব বিচাৰোঁ আপুনি নিজে চাব পাৰিব আপোনাৰ মোবাইলত মই সৰুকৈ আপোনালোকক জনাই দিব বিচাৰোঁ চৰকাৰী ঘৰৰ যিটো ID আছে আপোনাৰ AS13 এনেকুৱা ধৰণৰ এটা নম্বৰ হয়তো আপোনাৰ তাত আছে এইটোই চৰকাৰী ঘৰৰ ID এই আইডিটো দি আপুনি PMAY যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আপুনি বেনিফিচিয়াৰী লিষ্টত গৈ আপোনাৰ নামটো এবাৰ চেক কৰি চাওক আপোনাৰ ঘৰৰ ষ্টেটাছত স্যাংশন আছে না নাই যদি আপোনাৰ ঘৰৰ ষ্টেটাছত হাউস ষ্টেটাছত স্যাংশন হৈ আছে তেনেহলে আজি আপুনি টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যদি এতিয়ালৈকে আপোনাৰ ঘৰটো স্যাংশন হোৱা নাই তেনেহলে আপুনি আজি টকা নাপায় পৰৱৰ্তী সময়ত টকা আপুনি নিশ্চয় পাব ইয়াৰ উপৰি আপোনাৰ ঘৰটো স্যাংশন হৈ থকাৰ লগতেও আপোনাৰ বেংকৰ একাউণ্টটো ঠিক হৈ আছে না নাই যে চৰকাৰে টকা দিলে আপোনাৰ একাউণ্টত আহিবনে নাই হেতু আপুনি কি কৰক নিশ্চিত কৰক গতিকে আপুনি দুটা কাম কৰক আপোনাৰ আইডিটো দি আপুনি চেক কৰি চাওক আপোনাৰ ঘৰটো স্যাংশন হৈছে না নাই যদি স্যাংশন হৈছে আৰু আপোনাৰ বেংকৰ একাউণ্টটো আপুনি চেক কৰি চাওক এই দুইটা বস্তু যদি ঠিক আছে তেনেহলে চৰকাৰে টকা দিয়াৰ লগে লগে আপোনাৰ বেংকৰ একাউণ্টত প্ৰথম কিস্তিৰ যি 32,500 টকা আছে হে 32,500 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব 9 ডিচেম্বৰ ৰাজ্যবাসীৰ বাবে হ'ব এটা বিশেষ দিন 3,70,000 লোকৰ একাউণ্টত সোমাব লাখে লাখে টকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 1,20,000 পৰা 1,30,000 পৰ্যন্ত টকা যেহেতু তিনিটা কিস্তিত টকা দিব একেলগে আপোনালোকে 1,20,000 নাপায় কিস্তি তিনিটা কিস্তিত টকা দিয়ে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিত 32,000 দিব তাৰ পৰৱৰ্তী কিস্তিত 48,000 টকা দিব তাৰ পৰৱৰ্তী কিস্তিত 48,000 টকা আপোনালোকক তিনিটা কিস্তিত 1,20,000 পৰা 1,30,000 টকা আপোনালোকক দি দিয়া হ'ব PMAY হিতাধিকাৰীক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা
তালিকাত আপোনাৰ নাম আছে না নাই আপুনি কেনেকৈ চেক কৰিব সেইটো মই প্ৰথমতে কৈছোঁ আপুনি প্ৰথমতে সেইটো নিশ্চিত কৰক যদি নাম নাই তেনেহ'লে কিন্তু আশা কৰি থাকিলে লাভ নাই নাম থাকিলে কিন্তু আপুনি টকা পাব চেংচন হ'লেহে আপুনি টকা পাব আৰু আপোনাৰ বেংকৰ একাউণ্টটো ঠিক হৈ থাকিলেহে আপুনি টকা পাব তালিকাত যদি নাম আছে আপুনি সাজু হওক আজিৰ দিনটোৰ কাৰণে বকুত ৰিমোট টিপিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ লোকৰ একাউণ্টত সোমাব ধন মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা নতুনকৈ ৩৭,৪১৫ PMAYৰ অধীনত ঘৰৰ আবণ্টন দিয়া হৈছে ৯ ডিচেম্বৰতে অৰ্থাৎ আজিৰ দিনটোতে নতুনকৈ ১২,০০০ ঘৰ আবণ্টনৰো সিদ্ধান্ত লোৱা হৈছে বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্তিৰ ধন অনলাইনৰ যোগেদি ধন দিব ৰাজ্যবাসীৰ একাউণ্টত PMAYৰ হিতাধিকাৰীক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা আজিৰ দিনটোত একেবাৰে এটা ডাঙৰ খবৰ যে বহু হিতাধিকাৰীয়ে আজি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পাবলৈ সক্ষম হ'ব এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু মই যেনেকৈ কৈছোঁ তেনেকৈ তেওঁলোকেও নিজৰ নাম চেক কৰিব পাৰে আৰু এইখিনি কাম কৰিব পাৰে এইখিনি কাম নকৰিলে কিন্তু টকা পোৱাৰ মানে আশা কৰা নাযায় আপুনি এইখিনি কাম অৰ্থাৎ চেক কৰক আৰু বেংকৰ একাউণ্টটো ঠিক কৰি ৰাখক আজি যেহেতু টকা সোমাব এইখিনি কাম আপোনাৰ কৰিব লাগিব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই কথাখিনি জানিব পাৰে দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্মাণ হ'বই বাবৰি মছজিদ হিয়া উজাৰি দান দিছে মুছলমান ৰাইজে দান দিবলৈকে ৰাইজৰ দীঘলীয়া শাৰী বাবৰি মছজিদ নিৰ্মাণ হ'বই চৰকাৰৰ টকাৰে নহয় মুছলমানৰ টকাৰে নিৰ্মাণ হ'ব এই নতুন বাবৰি মছজিদ হিয়া উজাৰি মছজিদ নিৰ্মাণৰ বাবে দান দিছে মুছলমান ৰাইজে দান কৰা টকাৰে ভৰি পৰিছে দান পাত্ৰ প্ৰথমবাৰৰ মলৈ দেশত দেখিবলৈ পোৱা গৈছে দান দিবলৈ ৰাইজৰ শাৰী হাতত ৪ৰ পৰা ৫,০০০লৈকে লৈ দান দিবলৈ শাৰী পাতিছে ৰাইজে মছজিদ নিৰ্মাণৰ বাবে সকলোৱে দিলে লাখ লাখ টকাৰ দান প্ৰতিটো দান পাত্ৰ ভৰ্তি হৈ মজিয়াটো ভৰি পৰিছে দানৰ টকাৰে নিৰ্মাণস্থলীত মুছলমানে দিয়া দানৰ টকাৰ পাহাৰ হৈ গৈছে নতুন বাবৰি মছজিদৰ বাবে ৩০০ কোটি টকাৰ ব্যয়ৰ লক্ষ্য হাতত লৈছে মুছলমান ৰাইজে আৰু নতুনকৈ বাবৰি মছজিদ নিৰ্মাণৰ বাবে ৩০০ কোটি টকাৰ বাজেট লৈছে মুছলমান ৰাইজে প্ৰথমবাৰলৈ দেশত দেখিবলৈ পোৱা গৈছে দান দিবলৈ ৰাইজৰ শাৰী আৰু বাবৰি মছজিদ নিৰ্মাণৰ কাৰণে ৰাইজে শাৰী পাতি ইতিমধ্যে টকা দান দিয়া দেখা গৈছে প্ৰথমবাৰলৈ দেশত দেখিবলৈ পোৱা গৈছে দান দিবলৈ ৰাইজৰ শাৰী দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষা আহৰণৰ বাটত ছাত্ৰ ছাত্ৰীলৈ অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আগত ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৮ ডিচেম্বৰ তাৰিখে বাণীকান্ত কাকতি মেধা বঁটা অধীনৰ ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ স্কুটাৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে এই আঁচনিৰ অধীনত এইবাৰ ১১,২৫০ গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হৈছে অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি ২০২৫ বৰ্ষত HS পৰীক্ষাত ৮০% নম্বৰ পাইছিল সেইসকল ছাত্ৰ ছাত্ৰীক ৮ ডিচেম্বৰ তাৰিখে তেওঁ স্কুটি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভনি কৰে আৰু এইবাৰ ১১,২৫০ গৰাকী শিক্ষাৰ্থীক এই আঁচনিয়ে সামৰি ল'ব অৰ্থাৎ ১১,২৫০ গৰাকী ছাত্ৰ ছাত্ৰীক এইবাৰ স্কুটি বিতৰণ কৰিব আৰু এই স্কুটি বিতৰণৰ শুভাৰম্ভনি আজি অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে আজি নহয় ৮ ডিচেম্বৰ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি কৰি দিছে দিব বিচাৰিছোঁ চাকৰি ৰিলেটেড আন এটা গুৰুত্বপূৰ্ণ খবৰ নিযুক্তিৰ ক্ষেত্ৰত আজি এক অন্যতম বিশেষ দিন অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখটো নিযুক্তিৰ ক্ষেত্ৰত এক বিশেষ দিন ৰাজ্য চৰকাৰৰ অসম আৰক্ষী আৰু গৃহ বিভাগৰ আন সঞ্চালকালয়ৰ বিভিন্ন পদত চাহ জনজাতি সম্প্ৰদায়ৰ ১২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ পাছতে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ১,৪১,৯৮৬ গৰাকীলৈ বৃদ্ধি পালে অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে নতুনকৈ ১২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই নিযুক্তি পত্ৰ সম্পূৰ্ণ হোৱাৰ পাছতে সৰ্বমুঠ ১,৪১,৯৮৬ গৰাকীলৈ অলৰেডি নিযুক্তি পত্ৰ বিতৰণ কৰাৰ
দিব বিচাৰিছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ বিজেপি নে কংগ্ৰেছক লৈ যাব ৰেজাউল কৰিম আমচু এৰি ৰাজনীতিলৈ আহি আছে ৰেজাউল কৰিম চৰকাৰ 2026ত নিৰ্বাচন খেলিবলৈ সাজু ৰেজাউল কৰিম চৰকাৰ ৰাজনৈতিক দলত খোজ দিবলৈ সাজু আমচুৰ সভাপতি 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰিব ৰেজাউল কৰিমে বিজনীত আনুষ্ঠানিকভাৱে ঘোষণা ৰেজাউল কৰিম চৰকাৰৰ মোক ৰাইজে আশীৰ্বাদ কৰক মই সদায় সংখ্যালঘু ৰাইজৰ সৈতে মাত মাতি যাম সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু 2026ত নিৰ্বাচন খেলিবলৈ সাজু ৰেজাউল কৰিম চৰকাৰ আমচৈৰি ৰাজনীতিত খোজ দিব ৰেজাউল কৰিম চৰকাৰে এই কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু 30 ডিচেম্বৰ তাৰিখে তেওঁ আমচু ত্যাগ কৰিব বুলিও উল্লেখ কৰিছে 2026 চনত নিৰ্বাচন খেলিবলৈ সাজু হৈছে ৰেজাউল কৰিম চৰকাৰ 30 ডিসেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে তেওঁ উল্লেখ কৰে যে 30 ডিসেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰাৰ কথা তেওঁ উল্লেখ কৰিছে 30 ডিসেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে 20 ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 20 ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বৰজাৰ বিমানবন্দৰত নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপত এমোনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 11,000 কোটি টকাৰ ব্যয়েৰে নামৰূপত স্থাপন কৰা হৈছে এই প্ৰকল্প বৰজাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নামৰূপত এমোনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু 20 ডিসেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমত ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত সৰুকৈ মই শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ যে বিটিচিৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ 12 ডিসেম্বৰত বিটিচিত আৰম্ভ হ'ব অৰুণোদয় আঁচনি বিটিচিৰ লাখ লাখ মহিলাৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন এবাৰ বিটিচিত ৰাজ্য চৰকাৰে 12 ডিসেম্বৰত আৰম্ভ কৰিব অৰুণোদয় আঁচনি আৰু আজিৰে পৰা অলৰেডি বিটিচিত কি হৈছে মহিলা উদ্যমিতা আঁচনিৰ ধন দি দিয়া হৈছে আপুনি মহিলা উদ্যমিতা আঁচনিৰ ধন পালেনে নাই আপোনাৰ সমষ্টিত টকা দিয়া হৈছে নে নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব বিটিচিত অলৰেডি মহিলা উদ্যমিতা আঁচনিৰ টকা দি দিয়া হ'ল আৰু অসমতো বিভিন্ন ঠাইত ইতিমধ্যে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায়খিনি ঠাইতে মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে প্ৰথম কিস্তিৰ 10,000 টকা হে 10,000 টকা তেও বিতৰণ কৰি দিছে আপোনাৰ সমষ্টিত আপুনি টকা পাইছে না নাই এবাৰ কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব নিৰ্বাচনৰ বাবে ৰৈ যোৱা সকলো উন্নয়নমূলক কাম আৰম্ভ হ'ব বিটিচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা আৰু 12 ডিসেম্বৰ তাৰিখে বিটিচিত আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু এই অৰুণোদয় আঁচনিৰ অধীনত বিটিচিৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ মাহিলী প্ৰতিগৰাকী মহিলাই লাভ কৰিব মাহিলী 1250 টকাকৈ দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি এতিয়াও কেঁচা ঘৰত আছে নেকি 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ এই কথা ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কৰ্তন হ'ব ভুৱা হিতাধিকাৰীৰ নাম আজি অৰ্থাৎ 9 ডিসেম্বৰ তাৰিখে চৰকাৰী ঘৰৰ টকা দিব যিসকলে ঘৰ নাপাব সেইসকল চিন্তিত হোৱাৰ দৰকাৰ নাই আপোনাৰ যদি কেঁচা ঘৰ আছে আপুনি চৰকাৰী ঘৰ নিশ্চয় পাব হয়তো 2 দিন আগত বা 2 দিন পাছত মুঠৰ ওপৰত আপুনি কেঁচা ঘৰত থাকিলে আপুনি চৰকাৰী ঘৰৰ টকা পাবলৈ সক্ষম হ'ব আৰু চৰকাৰী ঘৰৰ নামত আপুনি 1 টকা কতো ঘুষ দিব নালাগে বুলি এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম আৰু কাইলৈ আজি যেহেতু টকা দিব বহুতৰে টকা নহুমাব পাৰে যেহেতু বহুত ভুৱা হিতাধিকাৰীৰ নাম চৰকাৰী ঘৰৰ তালিকাত ইতিমধ্যে সন্নিবিষ্ট হৈছে সেই ভুৱা হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰি দিয়া হ'ব কেঁচা ঘৰ থাকিলেহে পাব আপুনি পকী ঘৰ জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিশুদ্ধ দেখুৱাইছে গুহালীৰ ফটো মাৰিও যদে মদে হিতাধিকাৰীৰ বঢ়াইছে সংখ্যা জীৱিকা সখীয়ে গাঁও পঞ্চায়তে সদ্য তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ যিসকলে নেকি দুৰ্নীতি কৰিছে সেইসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব বুলি সকিয়নি দিছে দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ
কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। আপোনাৰ এতিয়াও যদি কেঁচা ঘৰ আছে তেনেহ'লে আপুনি চিন্তিত হ'ব নালাগে। কেঁচা ঘৰ থকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে চৰকাৰী পকী ঘৰ পাবলৈ সক্ষম হ'ব। 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAY ঘৰ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। যিসকলে নেকি কেঁচা ঘৰৰ ভুল তথ্য দিছে, গোহালিৰ ফটো মাৰিও যধে মধে আপলোড কৰিছে, সেইসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব বুলি উল্লেখ কৰা হৈছে। এইখিনিতে PM কিষাণৰ 22 নং কিস্তিক লৈ এটা সৰুকৈ মই আপডেট আপোনালোকক দিব বিচাৰিছোঁ। বহুতেই জানিব বিচাৰে যিহেতু, গতিকে মই আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ যে PM কিষাণৰ 22 নং কিস্তিৰ টকাটো জানুৱাৰী মাহৰ প্ৰথমতে নহ'লে 2026 চনতে আপোনালোকে PM কিষাণৰ যি জানুৱাৰী মাহৰ শেষৰ ফালে মুঠৰ ওপৰত আপোনালোকে 2026 চনৰ প্ৰথমতে PM কিষাণৰ যি 22 নং কিস্তিৰ 2000 টকা আছে, সেই 2000 টকা পাবলৈ আপোনালোকে সক্ষম হ'ব। আৰু 21 নং কিস্তিৰ টকা ইতিমধ্যে 19 নৱেম্বৰ তাৰিখে দি দিয়া হৈছে। নৱেম্বৰ মাহটো যেহেতু গুচি গ'ল, ডিচেম্বৰ মাহটো যাব আৰু জানুৱাৰী মাহৰ শেষৰ ফালে আপোনালোকে PM কিষাণৰ যি 22 নং কিস্তিৰ 2000 টকা আছে, সেই 22 নং কিস্তিৰ 2000 টকা পাবলৈ আপোনালোকে সক্ষম হ'ব। এই কথা ইতিমধ্যে গুগলত প্ৰকাশ পাইছে। আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে যে এক্সপেক্টেড পেমেণ্ট টাইমলাইন ফৰ PM কিষাণ 22nd ইনষ্টলমেণ্ট 2025, অৰ্থাৎ 2025 চনৰ যি 22 নং কিস্তিটো আছে, সেই 22 নং কিস্তিটো আপোনালোকে 2026 চনৰ জানুৱাৰী মাহত অৰ্থাৎ আৰ্লি 2026 প্ৰথম ভাগতে আপোনালোকে 2026 চনৰ প্ৰথম ভাগতে আপোনালোকে 22 নং কিস্তিৰ যি 2000 টকা আছে, সেই 2000 টকা পাবলৈ আপোনালোকে সক্ষম হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ পঞ্চায়তে মন্ত্ৰীৰ পৰিদৰ্শন। অফিচত বহি থাকিব নোৱাৰিব স্বামী। সদস্য পত্নীৰ সৈতে স্বামীক দেখিলেই বাহিৰ কৰি দিয়ক। ৰাজ্যৰ পঞ্চায়তে মন্ত্ৰীৰ পৰিদৰ্শন আৰম্ভ হৈছে। অফিচত বহি থাকিব নোৱাৰিব স্বামী। সদস্য পত্নীৰ সৈতে স্বামীক দেখিলেই বাহিৰ কৰি দিয়ক। পঞ্চায়ত অফিচত সদস্যাৰ সৈতে বহি থাকিব নোৱাৰিব স্বামী। মহিলা সদস্যৰ স্বামী বা ভাতৃ প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়তৰ কাৰ্যালয়ত। পঞ্চায়তৰ কাম কাজতো কৰিব নোৱাৰিব কোনো ধৰণৰ হস্তক্ষেপ। এনে নিৰ্দেশৰ পাছতো বহু ঠাইত চলি আছে দুৰ্নীতি। ৰাজ্যজুৰি চলিছে ব্যাপক অভিযান। একশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। কঠোৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। হাইলাকান্দি আলগাপুৰ ব্লক ৰিভিউত খেদা খালে পঞ্চায়ত প্ৰতিনিধিৰ স্বামী। পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলেই যাব লাগিব জেললৈ। ৰাজ্যজুৰি চলিছে ব্যাপক অভিযান। একশ্যন আৰম্ভ হৈ গৈছে। যদি পঞ্চায়তত আপোনালোকে সদস্য পত্নীৰ স্বামীক দেখা পায় তেনেহ'লে লগে লগে উলিয়াই দিয়ক আৰু চৰকাৰক আপোনালোকে অৱগত কৰাওক। কাৰণ সদস্য পত্নীৰ স্বামী পঞ্চায়তৰ কোনো কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব, তেওঁ অফিচত বহি থাকিব নোৱাৰিব। এইটো চৰকাৰৰ নিৰ্দেশ। গতিকে আপোনালোকে পঞ্চায়তত যদি এনেকুৱা ধৰণৰ কাম হোৱা দেখা পাইছে তেনেহ'লে আপোনালোকে তৎক্ষণাত চৰকাৰক অৱগত কৰক। আৰু ৰাজ্যজুৰি ইতিমধ্যে চলিছে ব্যাপক অভিযান। একশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। কি হৈছে, হাইলাকান্দিৰ আলগাপুৰৰ ব্লক ৰিভিউত খেদা খালে পঞ্চায়তৰ প্ৰতিনিধিৰ স্বামী। অৰ্থাৎ হাইলাকান্দিত ইতিমধ্যে এই একশ্যন আৰম্ভ হৈছে। হাইলাকান্দিৰ আলগাপুৰত ব্লক ৰিভিউত খেদা খালে পঞ্চায়ত প্ৰতিনিধিৰ স্বামী। গতিকে আপোনাৰ পঞ্চায়তত যদি এনেকুৱা ধৰণৰ কোনো ঘটনা হৈছে তেনেহ'লে আপুনি নিশ্চয় চৰকাৰক অৱগত কৰক। চৰকাৰে এই বিষয়ে নিশ্চয় একশ্যন ল'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 1 জানুৱাৰীত কেৱল বাবু আঁচনি নহয়, 1 জানুৱাৰীত বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। এই কথা ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকল অৰুণোদয় হিতাধিকাৰী আছে সেইসকলৰ কাৰণে 1 জানুৱাৰীত আহিব এটা ভাল খবৰ। 3100 টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন। ইতিমধ্যে এই খবৰটো প্ৰকাশ পাইছে যে হ'ব পাৰে 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। গতিকে ডিচেম্বৰ মাহতো আপোনালোকে 1250 টকাই পাব, কিন্তু জানুৱাৰী মাহত অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ দিব ৰাজ্য চৰকাৰে। আৰু এই কথা ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁ যিটো ঘোষণা কৰে আপোনালোকে জানে, সেইটো নিশ্চয় কৰে। গতিকে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে জানুৱাৰী মাহলৈকে অপেক্ষা কৰি থাকক। জানুৱাৰী মাহত নতুন আঁচনি চৰকাৰে ৰিলিজ কৰিব আৰু অৰুণোদয় আঁচনিৰ টকাও হ'ব পাৰে 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে। ডিচেম্বৰ মাহত আপোনালোকে 1250 টকাই পাব আৰু অপেক্ষা কৰি থাকক। জানুৱাৰী মাহত হয়তো অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি পাব পাৰে। যিহেতু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে, গতিকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে
1 জানুৱাৰী তাৰিখে চৰকাৰৰ তৰফৰ পৰা নিশ্চয় কিবা নহয় কিবা এটা ভাল খবৰ পাবলৈ সক্ষম হ'ব গতিকে 1 জানুৱাৰীলৈকে অপেক্ষা কৰক আৰু ডিসেম্বৰ মাহৰ 10 তাৰিখে অৰ্থাৎ কাইলৈ আপোনালোকৰ অৰুণোদয় আঁচনিৰ যি 1250 টকা আছে সেই 1250 টকা আপোনাৰ বেংকৰ একাউণ্টত নিশ্চয় পাই যাব এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে একেলগে যাতে বহুখিনি খবৰ তেওঁলোকে জানিব পাৰে আৰু মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো আপোনালোকে অতি সহজতে চাব পাৰিব ভিডিওটো শেয়াৰ কৰি দিয়ক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট